তাৰিখে উদ্বোধন কৰা হৈছে। আঁচনিখনৰ জৰিয়তে 50 হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰা যাব। SOPD গ্ৰামীণৰ অধীনত 2025-26 বিত্তীয় বৰ্ষৰ বাবে সৰুপথাৰ বিধানসভাৰ ক্ষেত্ৰৰ অন্তৰ্গত পৌৰচালিত পইণ্ট শীৰ্ষক এক নতুন আঁচনি অনুমোদন লাভ কৰিছে। উক্ত আঁচনিখনৰ জৰিয়তে 70 হেক্টৰ কৃষি 1 নং টেঙানী 2 নং টেঙানী বৰহোলা বিত্তীয় আয়োগৰ আন ঠাইত শিতানৰ অধীনত নগৰৰ প্ৰত্যেকটো নামঘৰ মন্দিৰত একোটাকৈ পকী শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ বাবে খৰচ হৈছে 5,40,000 টকা। লগতে নগৰৰ 10টা উপপথ পেভাৰ ব্লক আৰু চিমেণ্ট কংক্ৰিটৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে, যাৰ বাবে খৰচ হৈছে 74,58,000 টকা। লগতে 10 নং ৱাৰ্ডৰ ৰজাপুখুৰীটোৰ পৰা পকী ৱাল নিৰ্মাণ আৰু সৌন্দৰ্যকৰণৰ বাবে খৰচ হৈছে 21,28,000 টকা। পঞ্চদশ বিত্তীয় আয়োগ টাইডৰ শিতানৰ অধীনত বৰপথাৰ মহাবিদ্যালয়ৰ উন্নয়নমূলক কাম চলাই থকা হৈছে, যাৰ বাবে খৰচ হৈছে 17,77,000 টকা। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া অধীনত 588 গৰাকী হিতাধিকাৰীৰ বিপৰীতে 442 গৰাকী হিতাধিকাৰীয়ে ঘৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছে। বৰপথাৰ পৌৰসভাৰ অধীনত পদপথ ব্যৱসায়ী গৰাকী সমজিলাত 23,763 গৰাকী মহিলা হিতাধিকাৰী প্ৰতিগৰাকী 10,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। উক্ত আঁচনিখন 22 জানুৱাৰী 2026 তাৰিখে উদ্বোধন কৰা হৈছে। আঁচনিখনৰ জৰিয়তে 50 হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰা যাব। SOPD গ্ৰামীণৰ অধীনত 2025-26 বিত্তীয় বৰ্ষৰ বাবে সৰুপথাৰ বিধানসভাৰ ক্ষেত্ৰৰ অন্তৰ্গত পৌৰচালিত পইণ্ট শীৰ্ষক এক নতুন আঁচনি অনুমোদন লাভ কৰিছে। উক্ত আঁচনিখনৰ জৰিয়তে 70 হেক্টৰ কৃষি 1 নং টেঙানী 2 নং টেঙানী বৰহোলা সমজিলাত 23,763 গৰাকী মহিলা হিতাধিকাৰী প্ৰতিগৰাকী 10,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। ৰিপৰ্টাৰ লাইভ।